আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কোভিড মহামাৰীৰ জটিল পৰিস্থিতিৰ সময়ছোৱাতো দেশৰ কৃষকসকলে খাদ্য যোগানৰ শৃংখলা বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম চুক্তিৰ ফলস্বৰূপে ৰাজ্যত স্থাপন হোৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সৰ্বাত্মক ৰূপত গঢ়ি তোলাৰ হকে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। ৰাজ্যৰ আদিবাসী লোকসকলকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰয়াস পূৰ্ণোদ্যমে অব্যাহত আছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। দেশত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 87.56% বৃদ্ধি। অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা 1,70,000 অতিক্ৰম আৰু কোভিড সৃষ্ট পৰিস্থিতিত আজি সমগ্ৰ ৰাজ্যজুৰি পৰম্পৰাগতভাৱে কাতি বিহু পালনৰ আয়োজন। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ন্যূনতম সমৰ্থন মূল্য ব্যৱস্থা অব্যাহত ৰাখিবলৈ আৰু কৃষকৰ পৰা শস্য ক্ৰয় কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বিশ্ব খাদ্য দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দেশত খাদ্য বিপ্লৱ গঢ়ি তোলাৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ক্ষেত্ৰত খেতিয়কসকল গুৰুত্বপূৰ্ণ স্তম্ভ। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা জটিল সময়ছোৱাতো দেশৰ খেতিয়কসকলে খাদ্য যোগানৰ শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ বাবে এটা বহুমুখী দৃষ্টিভংগী গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে চৰকাৰে শিশু আৰু মাতৃসকলৰ বাবে পুষ্টিকৰ খাদ্য যোগানৰ লগতে অনাময় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰাৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰাৰ লগতে অসমীয়া জাতিৰ স্বাৰ্থ আৰু স্বাভিমান সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ। গুৱাহাটীত কালি অসম চুক্তিৰ ৰূপায়ণ সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসম চুক্তিৰ ফলস্বৰূপে ৰাজ্যত স্থাপন হোৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ যাতে আশানুৰূপভাৱে আগবাঢ়ি যাব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে নিষ্ঠা সহকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰী সোণোৱালে কয় যে অসম চুক্তিৰ আধাৰত বঙাইগাঁও জিলাৰ যোগীঘোপাত স্থাপন কৰা তথা ইতিমধ্যে বন্ধ হৈ পৰা অশোক কাগজ কলৰ স্থানত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰে অহা 20 অক্টোবৰত মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণৰ শুভাৰম্ভ কৰিব। অশোক কাগজ কলতকৈ প্ৰায় 10 গুণ বৃহৎ এই প্ৰকল্পই নামনি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত ইতিবাচক প্ৰভাৱ পেলাব বুলি তেওঁ উল্লেখ কৰে। শ্ৰী সোণোৱালে কয় যে আমদানি ৰপ্তানিকে ধৰি ব্যৱসায় তথা উদ্যোগীকৰণৰ দিশত এই উদ্যানে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে যে অসম চৰকাৰ আদিবাসী লোকসকলৰ সকলো সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। গুৱাহাটীত কালি যুদ্ধবিৰত 5টা আদিবাসী সংগঠনৰ লগতে নেশ্যনেল কনভেনশ্যনৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীক কৰা সাক্ষাতৰ সময়ত শ্ৰী সোণোৱালে এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মূল খুঁটিলৈ উভতি অহা গোটসমূহক ধন্যবাদ জ্ঞাপন কৰি কয় যে আদিবাসীসকল অসমৰ অবিচ্ছেদ্য অংশস্বৰূপ আৰু এই জনজাতিসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে কাম কৰি আহিছে। যুদ্ধবিৰত এই গোটকেইটাৰ নেতৃবৰ্গই 2012 চনতে অস্ত্ৰ সম্বৰণ কৰা সংগঠনকেইটাৰ সৈতে ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ পাছত আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ লগতে আদিবাসীসকলৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰে। সংগঠনকেইটাৰ নেতৃবৰ্গই কালি বৈঠকত উত্থাপন কৰা বিষয়সমূহ চৰকাৰে বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে। কামৰূপ জিলাৰ ৰঙিয়াত কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় দিনাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। ৰাজ্যৰ 29খন জিলা সমিতিৰ 200ৰো অধিক প্ৰতিনিধিৰ উপস্থিতিৰে অনুষ্ঠিত এই সভাত আজি বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকিব। কালিৰ কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী ভৱেশ কলিতাই অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে সাংগঠনিক দিশৰ লগতে শেহতীয়াকৈ গৃহীত কৃষি আইন কেইখনৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয়। কিষাণ মৰ্চাৰ এই বৈঠকৰ আৰম্ভণিৰ দিনা কালিৰ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে খেতিয়কৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ দ্বাৰা যাতে প্ৰকৃত হিতাধিকাৰী উপকৃত হয় তাক সুনিশ্চিত কৰিবলৈ মৰ্চাৰ সদস্যসকলৰ প্ৰতি আহ্বান জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড-19ৰ বিৰুদ্ধে যুঁজত জয়ী হোৱাৰ বাবে অৱলম্বন কৰিবলগীয়া সঠিক আচৰণ সন্দৰ্ভত আৰম্ভ কৰা জন আন্দোলনৰ অংশ হিচাপে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ব্যাপক সজাগতা অভিযান অব্যাহত ৰাখিছে। এই অভিযানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ জনপ্ৰিয় ব্যক্তিসকলে অংশ লৈ জনসাধাৰণক কৰোনাৰ বিৰুদ্ধে অৱলম্বন কৰিবলগীয়া সাৱধানতা সন্দৰ্ভত অৱগত কৰি আহিছে। এই কাৰ্যসূচীৰ অধীনত উৎসৱৰ সময়ছোৱাত কোভিড-19ৰ নীতি নিৰ্দেশনা মানি চলাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰাক্তন ক্ৰিকেটাৰ তথা ফিটনেছ প্ৰশিক্ষক নিশান্ত বৰদলৈয়ে ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনাই এইদৰে কয়। নমস্কাৰ, মোৰ নাম নিশান্ত বৰদলৈ, প্ৰাক্তন ক্ৰিকেট প্লেয়াৰ আৰু বৰ্তমান এটা হেল্থ এণ্ড ফিটনেছ কোচ, তাৰ লগতে ইঞ্জুৰি প্ৰিভেনশ্যন, পাৰফৰ্মেন্স ট্ৰেইনিং এণ্ড ৰিহেবিলিটেশ্যন স্পেচিয়েলিষ্ট। এইটো সময়ত দেখা গৈছে যে কোভিড-19 পেণ্ডেমিকটো গোটেই দুনিয়াখনত ৱৰ্ল্ডত প্ৰেভেলেণ্ট হৈ পৰিছে। এই সময় হৈছে য'ত আমি চবে একজোট হৈ পেলাই আমি এই পেণ্ডেমিকটোক হৰুৱাব লাগে। দেখা গৈছে আমাক এতিয়া আনলক 5 দিছে। আনলক 5 আমাৰ সুবিধাৰ কাৰণে গভৰ্ণমেণ্টে দিছে। মই ভাৰত চৰকাৰ প্লাছ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিজৰ পূৰা প্ৰচেষ্টা চলাইছে আমাক গোটেই সুবিধাখিনি দিবৰ কাৰণে, আমাক জাননী দিছে। এতিয়া এই সময় হৈছে য'ত আমি চবে একেলগে মিলি পেলাই এই কোভিড-19ক হৰুৱাব পাৰোঁ। আৰু সেইটো আমি কেনেকৈ পাৰিম? সেইটো আমি পাৰিম যদি আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰোঁ, নিজৰ হাত চাবোন দি ধুই থাকোঁ, আমাৰ ওচৰে পাঁজৰে এৰিয়াবিলাক চাফা ৰাখোঁ আৰু চবতছে ইম্পৰ্টেণ্ট মাস্কখন ইউজ কৰোঁ। আমি চবেই মিলি পেলাই নিজৰ ইগ' ছাইডত ৰাখি পেলাই আমি চবেই মিলি চবৰ লগত কোঅপাৰেট কৰি পেলাই যাতে নিজৰ কাৰণে আৰু বেলেগৰ কাৰণে সতৰ্ক হৈ থাকোঁ আৰু আমি এই কোভিড-19ক হৰুৱাবৰ কাৰণে সফল হওঁ। এই মোৰ অনুৰোধ আপোনাক চবলৈ। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতত কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ হাৰ 87.56% বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশত প্ৰায় 70,000 কোভিড ৰোগী সুস্থ হৈ উঠিছে। সেই অনুসাৰে দেশত আৰোগ্য হোৱা লোকৰ সংখ্যা 64,53,000 বৃদ্ধি পাইছে। সম্প্ৰতি মুঠ আক্ৰান্তৰ 10.92%হে চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত ভাৰতত প্ৰায় 63,000 লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা প্ৰায় 74 লাখ হৈছেগৈ। ভাৰতত মৃত্যুৰ হাৰ সম্প্ৰতি 1.52%লৈ অৱনমিত হৈছে আৰু এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত কম বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। যোৱা 24 ঘণ্টাত ভাৰতত এই ৰোগত 895 জন লোকৰ মৃত্যু হয়। ইফালে স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে ভাৰত প্ৰতি 10 লাখ কোভিড আক্ৰান্তৰ বিপৰীতে মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। ভাৰতত প্ৰতি 10 লাখ লোকৰ ভিতৰত 80 জন লোকৰ কোভিডত মৃত্যু হৈছে। অসমত কোভিডৰ পৰা সংক্ৰমণমুক্ত হোৱা লোকৰ হাৰ 85.23%লৈ বৃদ্ধি পাইছে। কালি 931 জন কোভিড ৰোগীক সুস্থ হৈ উঠাৰ বাবে ঘৰলৈ যাবলৈ দিয়া হয়। ইয়াকে ধৰি ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যাই 1,70,000 অতিক্ৰম কৰিছে। আনহাতে কালিৰ দিনটোত পৰীক্ষা সম্পন্ন কৰা 34,714 জন লোকৰ ভিতৰত 767 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে ধৰি ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 1,99,749 হৈছেগৈ। ৰাজ্যখনত সম্প্ৰতি 28,630 জন লোক চিকিৎসাধীন হৈ আছে। ইফালে কোভিডত আক্ৰান্ত হৈ কালি 10 জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰৰ 3 জন, চিৰাঙৰ 2 জন, চৰাইদেউ, তিনিচুকীয়া, বৰপেটা, কাছাৰ আৰু শোণিতপুৰ জিলাৰ এজনকৈ লোক আছে। ইয়াকে লৈ ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 853লৈ বৃদ্ধি পাইছে। আজি কাতি বিহু। খেতিৰ সৈতে পোনপটীয়াকৈ জড়িত অসমীয়াৰ পৰম্পৰাগত তিনিটা বিহুৰ অন্যতম গাম্ভীৰ্যপূৰ্ণ এই উৎসৱ এইবেলিও ৰাজ্যখনৰ ঠায়ে ঠায়ে পালন কৰিবলৈ লোৱা হৈছে। অৱশ্যে এইবেলি কোভিড সৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই উৎসৱৰ কেৱল আনুষ্ঠানিকতা ৰক্ষাৰহে আয়োজন কৰা হৈছে। তদুপৰি উপৰ্যুপৰি বানে জুৰুলা কৰা খেতিয়ক সমাজৰ বহুতেই উৎসাহ উদ্দীপনা অবিহনেই কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ লৈছে। উল্লেখযোগ্য যে কঙালী বিহু হিচাপেও পৰিচিত আহিন আৰু কাতি মাহৰ দুমাহীৰ এই দিনটোত খেতিপথাৰক কীট পতংগৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে পথাৰত আকাশবন্তি জ্বলোৱা হয়। তদুপৰি তুলসীৰ তল লেপি মচি নিকা কৰি একোগছি চাকি জ্বলাই প্ৰতিঘৰ গৃহস্থই শস্যৰ পথাৰ নদন বদন হোৱাৰ কামনা কৰে। দক্ষিণ কামৰূপকে ধৰি ৰাজ্যৰ কোনো কোনো ঠাইত গৃহস্থই আগচোতালত কলপুলি ৰৈ চাকি জ্বলোৱাৰ লগতে গয়াই সমূহীয়াকৈ ঘৰে ঘৰে নাম পৰিৱেশন কৰি গৃহস্থক আশীৰ্বাদ দিয়ে। ৰাজ্যৰ সত্ৰ নামঘৰসমূহতো কাতি বিহু উপলক্ষে পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হয়।
এইবেলিও অনাড়ম্বৰ কাৰ্যসূচীৰে হলেও এই পৰম্পৰা ৰক্ষা কৰাৰ প্ৰস্তুতি চলোৱা হৈছে মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী আউনিয়াতি সত্ৰটো মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰিবলগীয়া পৰম্পৰাগত অনুষ্ঠানৰ আৰম্ভণিত তুলসী পুলি ৰোপণ কৰি আজি সন্ধিয়া 21 জোৰা আকাশবন্তি প্ৰজ্বলন কৰি নদী দ্বীপৰ আকাশ পোহৰাই তোলা হ'ব একেদৰে ধুবুৰী জিলাৰ ঐতিহ্যমণ্ডিত ৰামৰাইকটি আৰু জিনকাটা সত্ৰটো পৰম্পৰাগত কাৰ্যসূচীৰে কাতি বিহু পালন কৰিবলৈ লোৱা হৈছে জিলাখনৰ পথাৰে পথাৰে আকাশবন্তি প্ৰজ্বলনৰ লগতে লক্ষ্মী দেৱীৰ আৰাধনা নাম প্ৰসংগ আদিৰে কাতি বিহু পালনৰ আয়োজন কৰা হৈছে কামৰূপ জিলাতো অনুৰূপ কাৰ্যসূচীৰ লগতে ঐতিহ্যমণ্ডিত মণিয়েৰী সত্ৰত গছপুলি ৰোপণ নৈমিত্তিক প্ৰসংগ গায়ন বায়নেৰে গোসাঁই শোভাযাত্ৰা আদি কাৰ্যসূচীৰে কাতি বিহু পালন কৰিবলৈ লোৱা হৈছে আনহাতে দৰং জিলাৰ বামুণপাৰাৰ খেতিপথাৰত ৰাজহুৱাকৈ আয়োজন কৰা কাতি বিহুৰ অনুষ্ঠানত আজি সন্ধিয়া অঞ্চলটোৰ মহিলাসকলে 1000 গছি চাকি প্ৰজ্বলন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে ইপিনে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাতি বিহু উপলক্ষে ৰাজ্যবাসীক ওলগ জনাইছে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ জিলাত দুখন পকী দলং আৰু 11টা পথৰ আধাৰশিলা স্থাপন কৰে তেওঁ জিলাখনৰ চিৰিপুৰীয়াত উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত দিখৌ নৈৰ ওপৰত প্ৰস্তাৱিত পকী দলঙৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰাৰ লগতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাৰমতি গড়লৈ যোৱা এখন দলঙৰো আধাৰশিলা স্থাপন কৰে 18 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া চিৰিপুৰীয়া ঘাটৰ দলংখনৰ দৈৰ্ঘ্য 161.20 মিটাৰ তদুপৰি মন্ত্ৰীগৰাকীয়ে 45 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া 11টা পথৰ আধাৰশিলা স্থাপন কৰে আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনহিতকৰ আঁচনিৰ জৰিয়তে যাতায়াত তথা যোগাযোগ ব্যৱস্থাত সকলো শ্ৰেণীৰ লোকৰ উপকাৰ সাধনত গুৰুত্ব দিয়া হৈছে অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত আছে এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি সমুহ বুলকন আগবঢ়াইছে অৰূপ কুমাৰ শৰ্মাই অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বাবে এছপি সঞ্জিতে 1 কোটি টকা লোৱা বুলি জেৰাৰ সময়ত অভিযুক্ত কৰা স্বীকাৰোক্তিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দৈনিক অসম কাকতে জিএছটি ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে হোৱা ৰাজ্যসমূহৰ ৰাজঘাটি পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ হৈ নিজাকৈ 1,10,000 কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ৰাজ্যৰ হৈ 1.1 লাখ কোটি ল'ব কেন্দ্ৰৰ শিৰোনামেৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে আমাৰ অসম কাকতে দেৱী দুৰ্গাৰ আবাহন বিসৰ্জনৰ শোভাযাত্ৰা নিষিদ্ধ কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে পৰিৱেশন কৰিছে অসমীয়া প্ৰতিদিন কাকতে এছিয়াৰ বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা ভাষণৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে নিয়মৰ বাৰ্তা কাকতে শিৱসাগৰক বিশ্বৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰূপে গঢ়াৰ সংকল্প শিৰোনামেৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ 11টা পথ দুখন দলঙৰ আধাৰশিলা স্থাপন কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে 10 ডিচেম্বৰত শ্বহীদ স্মাৰকৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে তেজপুৰৰ প্ৰখ্যাত অভিনেতা শিল্পী পেঞ্চন প্ৰাপক বদন চন্দ্ৰ শইকীয়াৰ মৃত্যু ৰন্ধন গেছৰ হোম ডেলিভাৰীৰ নতুন নিয়ম ৰাষ্ট্ৰসংঘৰ খাদ্য কৃষি সংস্থাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৭৫ টকীয়া স্মাৰক মুদ্ৰা মুকলি ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ অৰূপ কুমাৰ শৰ্মা খেলৰ বাতৰিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি শ্বাৰজাহত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ'ব ইফালে আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক 8 উইকেটত পৰাস্ত কৰে বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ কোভিড মহামাৰীৰ জটিল পৰিস্থিতিৰ সময়ছোৱাতো দেশৰ কৃষকসকলে খাদ্য যোগানৰ শৃংখলা বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ অসম চুক্তিৰ ফলস্বৰূপে ৰাজ্যত স্থাপন হোৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সৰ্বাত্মক ৰূপত গঢ়ি তোলাত ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু কোভিড সৃষ্ট পৰিস্থিতিত আজি সমগ্ৰ ৰাজ্যজুৰি পৰম্পৰাগতভাৱে কাতি বিহু পালনৰ আয়োজন বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ মাস্ক পৰিধান কৰক সঘনাই হাত ধুৱক পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক কোভিডক পৰাজিত কৰক